দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস গোটেই বিশ্বৰ লগতে আমাৰ ৰহাটো সেইধৰণে পালন কৰা হৈছে। আমাৰ ৰহা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আৰু ৰহা আমাৰ পতঞ্জলি যোগ কেন্দ্ৰৰ সহযোগত আজি অনুষ্ঠানটো কৰা হৈছে। বিগত বৰ্ষৰ পৰা যেতিয়াৰ পৰা ৰহাত সমজিলা হৈছে তেতিয়াৰ পৰা আমি সমজিলাৰ অনুৰোধ মৰ্মে তেওঁলোকৰ লগতে যৌথভাৱে আমাৰ কৰা হয়। আজিও সেইধৰণে পুৱা 6 বজাৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যি প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেম চাই তাৰপিছত 7 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইয়াত আমাৰ পতঞ্জলিৰ বিভিন্ন শাখাৰ সকলো মানুহ ইয়াত উপস্থিত হোৱাৰ উপৰিও ৰহাৰ সমজিলা আয়ুক্তৰ অধীনত যিবিলাক অফিচ আছে এই অফিচৰ সমূহ বিষয়া বা অফিচৰ কৰ্মবৃন্দ সকলো ইয়াত উপস্থিত আছে। সময় হয় সকলোৱে নিয়মিতভাৱে যোগ ব্যায়াম ইত্যাদি কৰি আছে। আজি আমি ইণ্টাৰনেশ্যনেল য়োগা ডে উপলক্ষে ৰহা সমজিলাৰ তৰফৰ পৰা আৰু লগতে আমাৰ পতঞ্জলিও আছে উদ্যোগত আমি ৰহা সমজিলাত আমি যোগ দিৱস পালন কৰিলোঁ অতি উলহ মালহেৰে। আমাৰ বহুসকল পাৰ্টিচিপেণ্ট হৈছিলে আৰু লগতে আমি যোনখিনি আমাৰ য়োগা প্ৰট'কল সেই য়োগা প্ৰট'কল অনুসৰি আমি যোগ প্ৰদৰ্শন কৰিলোঁ। আৰু ইয়াৰ লগতে আমাৰ মাজত উপস্থিত আছে আমাৰ গুৰুজী, তেওঁকো মই এই বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সবক বহুত শুভকামনা আৰু পৰম পূজ্য স্বামীজী মহাৰাজক কোটি কোটি প্ৰণাম वंदन नमन। आदरणीय हमारे प्रधानमंत्री जी मैं हृदय पर धन्यवाद दिऊँ प्रणाम जनाऊँ इमान धुनियाके अनुष्ठान करिले এটা যোগ দিৱস বুলি বস্তুটা ওলাই গ'ল। গোটেই বিশ্বত আজি দুখ দেশ প্ৰায় আজি যোগ দিৱস পালন কৰি আছে, চবেই কৰি আছে। এতিয়া আমি যোগ ব্যায়াম কৰিম আমাৰ তন মন শৰীৰ সুস্থ হৈ থাকিব, নিৰোগী হৈ থাকিম। যদি আমি যোগ ব্যায়াম নকৰোঁ তেতিয়া আমি বেমাৰ পৰি যাম। এইকাৰণ সকলো আজি আমাৰ ইয়াত ইমান ধুনীয়া কৰিছে আৰু এই প্ৰশাসনক আৰু আমাৰ পতঞ্জলি টিমক মই বহুত ধন্যবাদ দিওঁ যে সকলোৱে ইমান ধুনীয়া কৰিছে। আৰু ইয়াত বহুত দূৰৰ পৰা মানুহ আহিছে, ইমান ৰাতিপুৱা উঠি আহিছে, এওঁলোকক মই প্ৰণাম वंदन জনাওঁ। আৰু আজি আমাৰ ভালেমান ৰহাৰ সকলো ৰিপৰ্টাৰ আছে, মই ৰিপৰ্টাৰবিলাকক বহুত ধন্যবাদ দিওঁ যে ইমান ধুনীয়াকৈ এওঁলোকে আমাৰ নিউজটো বাহিৰলৈ পঠায়। এওঁলোকক বহুত ধন্যবাদ আৰু সকলোক যে ধন্যবাদ দিওঁ মই প্ৰণাম জনাওঁ যে আজি যোগ দিৱস বুলি ভাবিব নালাগে, সদায় যোগ দিৱস বুলি ভাবিব লাগে, সদায় যোগ ব্যায়াম কৰিব লাগে। যদি আমি যোগ নকৰিম আমি বেমাৰী হৈ যাম, আমাৰ ৰোগ আহি যাব। তো স্বামীজি কয় আমি ৰোগী বন কৰিকে নি আমি যোগী হৈ জীয়াই থাকিব লাগে। সেইকাৰণে সদায় যোগ ব্যায়াম কৰিব, যোগী হৈ থাকিব, নহ'লে বহুত টকা পইচা গুচি যাব। বেমাৰীৰ পৰা যদি বাচিব লাগে সদায় যোগ কৰিব। ধন্যবাদ সকলো, প্ৰণাম वंदन नमन।